আমি ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁৰ কাৰণে জাতি চাৰিটা ভাৰতবৰ্ষত। আমি যেনেকুৱাকৈ বহুতে অসমীয়া, বঙালী, বড়ো, গোৰ্খা, কোচ, কলিতা, হীৰা, ডোম, বামুণ, অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি আমি জাতি প্ৰথা যিটো কৰোঁ, তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী কৈছে তেওঁৰ দৃষ্টিত জাতি চাৰিটা। এটা জাতি হৈছে কি দুখীয়া, এটা জাতি হৈছে কি মহিলা, এটা জাতি হৈছে কৃষক, এটা জাতি হৈছে যুৱক। আমি যেনেকুৱাকৈ বহুতে অসমীয়া, বঙালী, বড়ো, গোৰ্খা, কোচ, কলিতা, হীৰা, ডোম, বামুণ, অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি আমি জাতি প্ৰথা যিটো কৰোঁ, তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী কৈছে তেওঁৰ দৃষ্টিত জাতি চাৰিটা। এটা জাতি হৈছে কি দুখীয়া। আমি ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁৰ কাৰণে জাতি চাৰিটা ভাৰতবৰ্ষত। আমি যেনেকুৱাকৈ বহুতে অসমীয়া, বঙালী, বড়ো, গোৰ্খা, কোচ, কলিতা, হীৰা, ডোম, বামুণ, অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি আমি জাতি প্ৰথা যিটো কৰোঁ, তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী কৈছে তেওঁৰ দৃষ্টিত জাতি চাৰিটা। এটা জাতি হৈছে কি দুখীয়া, এটা জাতি হৈছে কি মহিলা, এটা জাতি হৈছে কৃষক, এটা জাতি হৈছে যুৱক। আমি যেনেকুৱাকৈ বহুতে অসমীয়া, বঙালী, বড়ো, গোৰ্খা, কোচ, কলিতা, হীৰা, ডোম, বামুণ, অমুক এনেকুৱাকৈ বিভিন্ন ধৰণৰ যি আমি জাতি প্ৰথা যিটো কৰোঁ, তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী কৈছে তেওঁৰ দৃষ্টিত জাতি চাৰিটা। এটা জাতি হৈছে কি দুখীয়া,